নমস্কাৰ আপুনি চাই আছে দ্য মৰ্নিং শ্ব' মই জয়ন্ত মাধৱ গোস্বামী দেশত ভয়াবহভাৱে বৃদ্ধি কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত 3,32,730 জন আক্ৰান্ত কোভিড-19ত এদিনতে 2,263 জন কৰোনা আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে সম্প্ৰতি 24,28,616 জন আক্ৰান্ত চিকিৎসাধীন হৈ আছে দেশত সৰ্বমুঠ 1,86,920 জন আক্ৰান্ত হেৰুৱাইছে প্ৰাণ এক নতুন অভিলেখ কৰোনা আক্ৰান্তৰ পৰিসংখ্যাৰ দেশত ভয়াবহ ৰূপত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত 3,32,730 জন আক্ৰান্ত কোভিড-19ত এই পৰিসংখ্যা কালিৰ দিনটোত আছিল 3,14,835 জন আৰু এই মুহূৰ্তৰ আপডেট আমি জনাইছো বিগত 24 ঘণ্টাত 3,32,730 জন নতুনকৈ আক্ৰান্ত হৈছে কোভিড-19ত আৰু এদিনতে 2,263 জন আক্ৰান্তৰ মৃত্যু হৈছে আন এক অভিলেখ মৃত্যুৰ ক্ষেত্ৰত 24 ঘণ্টাত 2,263 জন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে দেশত সম্প্ৰতি 24,28,616 জন আক্ৰান্ত চিকিৎসাধীন হৈ আছে আৰু দেশত সৰ্বমুঠ 1,86,920 জন আক্ৰান্ত হেৰুৱাইছে প্ৰাণ আন এক ব্ৰেকিং নিউজ দিল্লীৰ গংগাৰাম হাস্পতালত অক্সিজেনৰ ব্যাপক নাটনি আৰু 2 ঘণ্টাৰ বাবেহে আছে অক্সিজেন বিমানেৰে অক্সিজেন যোগানৰ প্ৰস্তুতি চলোৱা হৈছে আৰু 24 ঘণ্টাত হাস্পতালখনত মৃত্যুমুখত পৰিছে 25 গৰাকীকৈ ৰোগীয়ে হাস্পতালখনত এতিয়া 60 গৰাকী ৰোগীৰ ভৱিষ্যত বিপদাপন্ন হাস্পতালখনৰ সঞ্চালকে প্ৰকাশ কৰিছে এই তথ্য অত্যন্ত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে দিল্লীৰ গংগাৰাম আৰু মেক্স হাস্পতালত দিল্লীৰ গংগাৰাম হাস্পতালত অক্সিজেনৰ ব্যাপক নাটনি মাত্ৰ 2 ঘণ্টাৰ বাবেহে আছে অক্সিজেন বিমানেৰে অক্সিজেন যোগানৰ প্ৰস্তুতি চলোৱা হৈছে 24 ঘণ্টাত হাস্পতালখনত মৃত্যুমুখত পৰিছে 25 গৰাকীকৈ ৰোগীয়ে হাস্পতালখনত এতিয়া 60 গৰাকী ৰোগীৰ ভৱিষ্যত সংকটত হাস্পতালখনৰ সঞ্চালকে প্ৰকাশ কৰিছে এই কথা লগতে আমি জনাইছো গংগাৰাম হাস্পতালৰ সমান্তৰালকৈ মেক্স হাস্পতালতো অক্সিজেনৰ ব্যাপক নাটনি হাস্পতালখনত সম্প্ৰতি 700 ৰোগী চিকিৎসাধীন হৈ আছে হাস্পতালখনত অক্সিজেন যোগানৰ বাবে প্ৰস্তুতি চলোৱা হৈছে ইতিমধ্যে কেইবাখনো অক্সিজেন ট্যাঙ্ক প্ৰেৰণ কৰা হৈছে মেক্স হাস্পতাললৈ বিশেষ বিমানযোগে প্ৰেৰণ কৰিছে অক্সিজেন ট্যাঙ্কসমূহ বৰ্তমান চিকিৎসালয়খনত নতুন ৰোগী ভৰ্তি বন্ধ কৰিছে কৰ্তৃপক্ষই হাস্পতাল কৰ্তৃপক্ষই টুইট যোগে প্ৰকাশ কৰিছে এই উদ্বেগজনক কথা ৰাজধানী দিল্লীৰ আগশাৰীৰ দুখনকৈ হাস্পতালত অক্সিজেনৰ ব্যাপক নাটনি কোভিড পৰিস্থিতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে অচলাৱস্থাৰ সৃষ্টি কৰিছে ৰাজধানী দিল্লীত লকডাউন ঘোষণা কৰা হৈছে ক্ৰমাৎ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে হাস্পতালসমূহত এতিয়া বিছনাৰ অভাৱ ঘটিছে অক্সিজেনৰ ব্যাপক নাটনিৰ সৃষ্টি হৈছে প্ৰত্যেকখন হাস্পতালত আৰু বিশেষকৈ ৰাজধানী দিল্লীৰ দুখনকৈ আগশাৰীৰ হাস্পতাল গংগাৰাম আৰু মেক্স হাস্পতালত অক্সিজেনৰ ব্যাপক নাটনিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে এই কথা হাস্পতাল দুখনৰ কৰ্তৃপক্ষই সদৰি কৰিছে আৰু অতি গুৰুত্বপূৰ্ণ বিষয় যে মাত্ৰ 2 ঘণ্টাৰ বাবেহে অক্সিজেন মজুত আছে দিল্লীৰ গংগাৰাম হাস্পতালত 60 গৰাকীৰ ৰোগীৰ বৰ্তমান অৱস্থা অতি সংকটজনক আৰু দিল্লীৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অধিক তথ্য লাভ কৰিবলৈ আমি যোগাযোগ স্থাপন কৰিছো দিল্লীৰ ব্যুৰো চিফ পাৰ্থজ্যোতি বৰাৰ সৈতে পাৰ্থ অতি ভয়ানক হৈ উঠিছে দিল্লীৰ পৰিস্থিতি বিশেষকৈ দুখনকৈ আগশাৰীৰ হাস্পতালত অক্সিজেনৰ ব্যাপক নাটনি জয়ন্ত দিল্লীৰ অৱস্থা সঁচাকৈ শোচনীয় আপুনি ইতিমধ্যে জনাই আছে দুইখন হস্পিটেলৰ কথা গংগাৰাম হস্পিটেল দিল্লীৰ এখন আগশাৰীৰ হস্পিটেল যিখন হস্পিটেলত দিল্লীৰ যিসকল আধ্যাৱন্ত লোক আছে সেইসকলে চিকিৎসা কৰে কিন্তু সেইখন হস্পিটেলৰ এই অৱস্থা হৈছে ৰাতিপুৱা 8 বজাত হস্পিটেলখনৰ কৰ্তৃপক্ষই এক পত্ৰ প্ৰেৰণ কৰিছে তেওঁলোকে এক পত্ৰ ৰাজহুৱা কৰিছে য'ত তেওঁলোকে উল্লেখ কৰিছে তেওঁলোকৰ চিকিৎসালয়ত অক্সিজেন নাই আৰু যোৱা 24 ঘণ্টাত তেওঁলোকৰ 24ৰ পৰা 25 জন লোক কোভিড-19 আক্ৰান্ত হৈ থকা লোকৰ মৃত্যুমুখত পৰিছে কিন্তু পত্ৰখন
ৰিপৰ্টখনত যদিও তেওঁলোকে উল্লেখ কৰা নাই সেইসকল লোকৰ অক্সিজেনৰ নাটনিৰ কাৰণে মৃত্যু হৈছে, কিন্তু হস্পিটেল কৰ্তৃপক্ষৰ এক সূত্ৰই জনোৱা মতে সেইসকল লোকৰ অক্সিজেনৰ নাটনিৰ কাৰণে মৃত্যু হৈছে আৰু 60জন লোকৰ অৱস্থা এতিয়া গুৰুতৰ। আৰু যি আপুনি উল্লেখ কৰিছে 2 ঘণ্টাৰ কথা, ইতিমধ্যে 8 বজাত যিহেতু তেওঁলোকে উল্লেখ কৰিছিল 2 ঘণ্টা সময় উকলি গৈছে, গতিকে বৰ্তমানে তেওঁলোকৰ হস্পিটেলৰ কি পৰিস্থিতি, শেহতীয়া পৰিস্থিতি সেয়া গম পোৱা হোৱা নাই। সেই একেধৰণে মেক্স হস্পিটেলতো অক্সিজেনৰ নাটনি ঘটিছে। মেক্স হস্পিটেলতো অক্সিজেনৰ যি যোগান সেই যোগানৰ ব্যৱস্থা অব্যাহত আছে। গতিকে এক প্ৰকাৰ ক'ব লাগিব দিল্লীৰ অৱস্থা সঁচাকৈ শোচনীয়। আজিৰ দিনটোত দিল্লীৰ যি মৃত্যুৰ হাৰ, COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা সেইটো হৈছে 306, অৰ্থাৎ প্ৰথমবাৰৰ কাৰণে দিল্লীত এদিনতে মৃত্যু হোৱাৰ লোকৰ সংখ্যাই 300 অতিক্ৰম কৰিলে। আৰু সৰ্বভাৰতীয় পৰ্যায়ত ইতিমধ্যে আপুনি জনাইছে প্ৰায় 3,30,000 লোক এদিনতে আক্ৰান্ত হৈছে আৰু প্ৰায় 2200 লোক মৃত্যুমুখত পৰিছে। গতিকে সমগ্ৰ দেশত আৰু দিল্লীত অৱস্থা কিমান শোচনীয় তাৰ প্ৰায় এক অনুমান কৰিব পৰা যায়। আৰু যিসকল ৰোগীৰ অৱস্থা স্বাভাৱিকতে যিসকল ৰোগীৰ অৱস্থা খুবেই বেয়া হৈছে, যিসকল ৰোগীক হস্পিটেলৰ সুবিধাৰ প্ৰয়োজন হৈছে, সেইসকল ৰোগী দেখা পোৱা গৈছে শৰীৰত অক্সিজেনৰ যি মাত্ৰা সেই মাত্ৰা তৎক্ষণাৎ হ্ৰাস পায়। আৰু যাৰ পৰিপ্ৰেক্ষিততে 40 বা 50 ঊৰ্ধৰ বহু লোক মৃত্যুমুখত 6 ঘণ্টাত বা এদিনতে মৃত্যুমুখত পৰা পৰিলক্ষিত হৈছে। যেতিয়া তেওঁলোকৰ কোভিড পজিটিভ ধৰা পৰে, তেওঁলোকৰ শৰীৰত কোভিডৰ অৱস্থিতি ধৰা পৰে, তাৰপিছত তেওঁলোকৰ শৰীৰৰ অক্সিজেনৰ মাত্ৰা যিটো থাকিব লাগে 96%, 96% সেয়া গৈ 60%, 70% হৈ গৈ, যাৰ ফলত তেওঁলোকক প্ৰয়োজন হয় অক্সিজেনৰ বা ভেন্টিলেশ্যনৰ। আৰু যদিহে সেই সময়ত তেওঁলোকে ভেন্টিলেশ্যন নাপায় তেওঁলোকৰ স্বাভাৱিকতে মৃত্যু হ'ব। গতিকে তেনেধৰণৰ মৃত্যু হোৱা আমাৰ পৰিচিত বহু লোকৰ কথা আমি শুনিছো বা আমাৰ পৰিচিত নহলেও অন্যান্য বহু লোক তেনেধৰণে মৃত্যুমুখত পৰিছে। গতিকে দিল্লীত অক্সিজেনৰ নাটনিৰ কাৰণে পৰিস্থিতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। যদি অক্সিজেনৰ ছাপ্লাই যোগান ধৰা হৈছিলে, কিন্তু অক্সিজেনৰ ছাপ্লাই যোগান 24 ঘণ্টাৰ কাৰণে ধৰা হয়। গতিকে সেই 24 ঘণ্টাৰ অক্সিজেন 12 ঘণ্টা শেষ হৈ যায়, পুনৰ অক্সিজেন প্ৰয়োজন হয়। তেতিয়া হস্পিটেল কৰ্তৃপক্ষই টুইট কৰা পৰিলক্ষিত হয় বা বহুবাৰ দিল্লীৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীয়ে টুইট কৰিছে, অক্সিজেনৰ নাটনিৰ কথা কৈছে। তেতিয়া কেন্দ্ৰীয় চৰকাৰৰ সহযোগত সেই অক্সিজেন যোগান ধৰা হৈছে, কিন্তু সেই অক্সিজেন পুনৰ সমাপ্ত হৈছে। গতিকে এক পাৰ্মানেণ্ট সলিউশ্যনৰ প্ৰয়োজন, যাতে হস্পিটেলসমূহত অক্সিজেন মজুত থাকে। নহলে তেনেধৰণে যি দিল্লীত কোভিড আক্ৰান্ত হোৱা লোক মৃত্যুমুখত পৰি থাকিবই আৰু যি মৃত্যু সংখ্যা সেয়া ক্ৰমান্বয়ে বাঢ়ি থাকিব। জয়ন্ত, যি বিশেষ বিমানেৰে অক্সিজেনৰ ব্যৱস্থা কৰা হৈছে পাৰ্থ, সেই নাটনি দূৰ হ'বনে নহয় এই অক্সিজেনৰ জৰিয়তে? এই অচলাৱস্থা দূৰ হ'বনে নহয় হাস্পতালসমূহত? আমি পৰিলক্ষিত কৰি আছো জয়ন্ত, বহুদিনৰ পৰা হস্পিটেলসমূহত অক্সিজেনৰ নাটনি হৈছে, কাৰণ কোভিডত আক্ৰান্ত হোৱা লোকসকলক অক্সিজেন দিবলগীয়া হৈছে। কাৰণ ইতিমধ্যে মই জনাইছো তেওঁলোকৰ শৰীৰত যি অক্সিজেনৰ লেভেল সেই লেভেল তৎক্ষণাৎ কমি আহে। গতিকে যি অক্সিজেন দিবলগীয়া এতিয়া মেক্স হস্পিটেল বা গংগাৰাম হস্পিটেল যি অক্সিজেনৰ যোগান ধৰা হৈছে সেয়াই কিছু নাটনি পুৰাব। কিন্তু যিহেতু অক্সিজেন সেই তেনেধৰণে ছাপ্লাই কৰা হয়, প্ৰতিদিনে হস্পিটেলসমূহত সেই অক্সিজেনৰ যোগান ধৰা হয়। পূৰ্বতে যেতিয়া COVID-19 আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা কম আছিল, তেতিয়া প্ৰতিদিনে হস্পিটেলসমূহলৈ অক্সিজেনৰ ট্ৰাকসমূহ আহে আৰু অক্সিজেন সেইমতে সেই হস্পিটেলসমূহ যোগান ধৰি যায়। কিন্তু যিহেতু এতিয়া জৰুৰীকালীন অৱস্থাৰ সূচনা হৈছে, গতিকে এই প্ৰক্ৰিয়াটো যাতে সুচল হয় আৰু ৰাজ্যসমূহৰ মাজত যি ধৰণৰ মতবিৰোধৰ সৃষ্টি হৈছে অক্সিজেনক লৈ, বিশেষকৈ হাৰিয়ানা আৰু দিল্লীৰ মাজত বা উত্তৰ প্ৰদেশ আৰু দিল্লীৰ মাজত, সেই যাতে মতবিৰোধ নহয়। উদাহৰণস্বৰূপে যদিহে হাৰিয়ানাত অক্সিজেন উৎপাদন হয় বা অক্সিজেন চিলিণ্ডাৰসমূহ হাৰিয়ানাত ৰিফিল কৰা হয়, সেইসমূহ সুকলমে দিল্লীত লৈ আহিব পৰাৰ এক ব্যৱস্থা হওক বা ৰাজ্যসমূহৰ মাজত বা মুখ্যমন্ত্ৰীসমূহৰ মাজত অক্সিজেন লৈ মতবিৰোধ বা বিবাদৰ সৃষ্টি নহওক, তাৰ কাৰণে এক সুচল প্ৰক্ৰিয়া কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰাৰ প্ৰয়োজন হৈছে। আৰু তাৰ পৰিপ্ৰেক্ষিততে আজি প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগৰ যি নিৰ্বাচনী কাৰ্যসূচী সেয়া বাতিল কৰি তেওঁ বৈঠকত মিলিত হোৱাৰ পৰিকল্পনা কৰিছে। গতিকে পৰৱৰ্তী সময়ত আমি আশা কৰিছো দিল্লীৰ হস্পিটেলসমূহত অক্সিজেন মজুত থাকক, কাৰণ এইবাৰ দেখা পোৱা গৈছে ডেকা চাম, বিশেষকৈ 40 ঊৰ্ধৰ লোকসকল যেতিয়া আক্ৰান্ত হৈছে, দেখা পোৱা গৈছে তেওঁলোকৰ শৰীৰত তৎক্ষণাৎ অক্সিজেনৰ মাত্ৰা কমি যায় আৰু যাৰ ফলস্বৰূপে তেওঁলোকক হস্পিটেল লৈ যাবলগীয়া হয়। আৰু হস্পিটেলত তেওঁলোকৰ একমাত্ৰ চিকিৎসা হৈছে অক্সিজেন তেওঁলোকক কৃত্ৰিমভাৱে তেওঁলোকক অক্সিজেন প্ৰদান কৰা বা ভেন্টিলেশ্যনৰ যোগেদি তেওঁলোকক অক্সিজেন প্ৰদান কৰা। গতিকে
অক্সিজেনৰ খুবেই প্ৰয়োজন বৰ্তমান দিল্লীৰ হস্পিটেলসমূহত জয়ন্ত ধন্যবাদ পাৰ্থ ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক দিল্লীৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আমাক বিস্তৃতভাৱে জনোৱাৰ বাবে দ্য মৰ্নিং শ্ব'ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম লৈছো এটি বাণিজ্যিক বিৰতি ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা এছঅপি বলবৎ হোৱা জিলাৰ সংখ্যা 21লৈ বৃদ্ধি পাইছে 21খন জিলাত বৃদ্ধি হৈছে 100তকৈ অধিক কৰোনা আক্ৰান্ত কামৰূপ মহানগৰত সৰ্বাধিক আক্ৰান্ত 4442 জন কামৰূপত 707 জন ডিব্ৰুগড়ত আক্ৰান্ত 659 জন নগাঁৱত 430 শোণিতপুৰত 425 তিনিচুকীয়াত 352 যোৰহাটত আক্ৰান্ত 322 জন বৰপেটাত 272 কাৰ্বি আংলঙত 239 আৰু কাছাৰত আক্ৰান্ত হৈছে 233 জন লোক তিনিচুকীয়াৰ সাংবাদিক উপাসনা গোস্বামীৰ সৈতে আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো উপাসনা তিনিচুকীয়াতো ভয়াৱহভাৱে বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ আক্ৰান্তৰ সংখ্যা 3 শতাধিক হয় জয়ন্ত তিনিচুকীয়াত বৰ্তমান ভয়ংকৰ পৰিস্থিতি ধাৰণ কৰিছে কোভিড-19 কিয়নো যেহেতু পৰখিৰ পৰা এছপি বলবৎ যি হৈছে চৰকাৰৰ যি নিৰ্দেশ মৰ্মে তিনিচুকীয়া জিলাটো এছপি বলবৎ হোৱা দেখা গৈছে আৰু হয় আমি সংযুক্ত হম আমাৰ সাংবাদিক উপাসনা গোস্বামীৰ সৈতে এছঅপি বলবৎ হোৱা জিলালৈ পৰিণত হৈছে এতিয়া তিনিচুকীয়াও ক্ৰমাৎ বৃদ্ধি পাইছে এতিয়া কৰোনা আক্ৰান্তৰ সংখ্যা যোৱা দুদিন পূৰ্বলৈকে 16খন জিলাত এছঅপি বলবৎ হৈ আছিল আজি 21খন জিলালৈ বৃদ্ধি পালে এছঅপি বলবৎ হোৱা জিলাৰ সংখ্যা আৰু তিনিচুকীয়াত আক্ৰান্ত হৈছে 352 জনকৈ লোক আৰু ইতিমধ্যে জিলা প্ৰশাসনে সকলো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে মাস্ক পৰিধান কৰা সামাজিক দূৰত্ব মানি চলা চেনিটাইজ কৰা আদি কোভিড প্ৰটকল মানি চলিবলৈ আহ্বান জনোৱা হৈছে ৰাইজক উপাসনাৰ সৈতে আমি সংযুক্ত হৈছো উপাসনা জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিছে যেহেতু পৰিসংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে আক্ৰান্তৰ আমি উপাসনাৰ সৈতে পৰৱৰ্তী সময়ত সংযুক্ত হম আৰু এনেদৰেই এতিয়া জিলাই জিলাই বৃদ্ধি পাইছে আক্ৰান্তৰ পৰিসংখ্যা 100 লোকৰ অধিক লোক আক্ৰান্ত হলে এছঅপি বলবৎ হ'ব সেই জিলাত আৰু ইয়াৰ বাবে এতিয়া দেখিব পোৱা হৈছে যে 21খন জিলাত এতিয়া এছঅপি বলবৎ কৰা হৈছে আমি পুনৰ চেষ্টা কৰিছো উপাসনা গোস্বামীৰ সৈতে সংযুক্ত হ'বলৈ উপাসনা যদি শুনিবলৈ সক্ষম হৈছে তেতিয়া হলে জানিব বিচাৰিম তিনিচুকীয়া জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিছে এই মুহূৰ্তত এই ভয়াৱহ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ভয়ংকৰ পৰিস্থিতি ধাৰণ কৰিছে কোভিড-19 আৰু সৰ্বমুঠ এতিয়া 352 আহি পাইছে যে কোভিড-19 পৰিস্থিতি আৰু যোৱাকালিৰ যদি আমি ক'বলৈ যাওঁ তেনেহলে 82 গৰাকী ইতিমধ্যে আক্ৰান্ত হৈছে আৰু তাৰ আগৰ দিনাখন 52 গৰাকী য'ত প্ৰতিদিনে প্ৰায় 1000 টেষ্ট কোভিড টেষ্ট কৰোৱা হৈছে তাৰ ভিতৰতে ক'ব লাগিব যে এতিয়া তিনিচুকীয়াত সৰ্বমুঠ এতিয়া 300 ঘৰ যিটো অতিক্ৰম কৰিবলৈ হৈছে কৰোনা ভাইৰাছে তাৰ ফলত সকলোৰে মাজত হাহাকাৰ সৃষ্টি হৈছে তাৰ লগতে তিনিচুকীয়াত কেইবাখনো ঠাইত এতিয়া বৰ্তমান যি বিহু অনুষ্ঠান হ'বলগীয়া আছিল সেয়া বৰ্তমান বাতিল কৰিবলগীয়া হৈছে আৰু চৰকাৰৰ যি এছঅপি দিয়া মতে পৰখিৰ পৰা যিটো চৰকাৰৰ এছঅপি তিনিচুকীয়াত বলবৎ হোৱা আমি দেখিবলৈ পাইছো কিয়নো 100 বজাৰ লগে লগে দোকান পোহৰ বন্ধ কৰি দিয়া হয় আৰু মানুহৰ মাজত আতংক এটা সৃষ্টি হৈছে এই মুহূৰ্তত আৰু পূৰ্বৰ কথা যদি আমি ক'বলৈ যাওঁ যে দ্বিতীয়টো যি ঢৌ কোভিড-19 সেই বৰ্তমান ভয়াৱহ সৃষ্টি কৰিছে কিয়নো আগতে যিটো লোক সজাগতা নাছিলে তেওঁলোকে মাস্ক পিন্ধা নাছিলে বা ভেকচিন ল'বলৈ অহা নাছিলে ভেকচিনৰ ঠাইত সকলো ৰখি আছিলে কি তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাছিলে কিন্তু এইবাৰ দেখা গৈছে যে যেহেতু প্ৰতিদিনে 1000কে লোক ভেকচিনৰ বাবে ভেকচিন দিয়া হৈছে কিন্তু লোক শাৰী লাইন পাইছে স্বাস্থ্য বিভাগৰ যি কোভিড ভেকচিন কেন্দ্ৰসমূহ আছে কিন্তু মানুহৰ মাজত হাহাকাৰ লাগিছে কিয়নো
তেওঁলোকে হয়তো বহুতো 11 বজাৰ পৰা যেটো সময় দিয়া হৈছে সকলো আহি উপস্থিত হয় কিন্তু ভ্যাকচিন নিদিয়াকে যাবলগীয়া হয় কিন্তু এইবাৰ যেটো ৰাইজ সজাগতা হোৱা দেখিবলৈ পোৱা গৈছে বিশেষকৈ তিনিচুকীয়া জিলাত আৰু এই সময়ছোৱাত দেখা গৈছে যে লাইনত যেটো তেওঁলোকে শাৰী শাৰী পাতিছে আৰু অভিযোগ এটা বৰ্তমান আহিছে কিন্তু স্বাস্থ্য বিভাগৰ পৰা যেটো কেন্দ্ৰ পুৰুষ আৰু মহিলাৰ পৰা যদিও এটা কেন্দ্ৰ দিয়া হৈছে কিন্তু সকলোৱে বিচাৰিছে যে আৰু যাতে কেন্দ্ৰ বঢ়োৱা যাওক কিন্তু তিনিচুকীয়াত স্বাস্থ্য বিভাগ স্বাস্থ্যকৰ্মী নোহোৱাৰ বাবে তিনিচুকীয়া জিলাৰ স্বাস্থ্য বিভাগে বৰ্তমান দেখা গৈছে যে ৰাইজৰ মাজত এক বিভ্ৰান্তি সৃষ্টি হৈছে কিন্তু তেওঁলোকে কোভিড-19 ভ্যাকচিন দিবলৈ আহিও তেওঁলোকে ভ্যাকচিন ল'বলৈ পোৱা নাই ঘৰলৈ উভতি যাবলগীয়া হৈছে আৰু তিনিচুকীয়া যেটো পৰখি যি দৃশ্য আমি নিউজ 18ক বাতৰি সম্প্ৰচাৰ কৰিছিলো যে যেটো তেওঁলোকে শাৰী শাৰী লাইন পাতি থকা অৱস্থাতে তেওঁলোকক কোভিড টেষ্ট কৰোৱা হৈছে তাৰ পিছত ভ্যাকচিন দিয়া হৈছে কিন্তু কোভিড টেষ্ট কৰোৱাৰ সময়তে তেওঁ কিছুমানৰ দেহত কোভিড-19 ধৰা পৰিছে তেওঁলোকক লগে লগে ঘৰলৈ যাবলৈ কোৱা হৈছে তাৰ পিছত তেওঁলোকক আশা কৰ্মীয়ে ঘৰ আকৌ নিজৰ ঘৰ চিকিৎসালয়লৈ লৈ আহিব কিন্তু সেইখিনি সময়ত ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে কিয়নো যেটো শাৰী শাৰী তেওঁলোকে লাইন পাতিছে পুৱাৰ ভাগৰ পৰা সেই লাইনৰ মাজতে যেহেতু এজনৰ দেহত যেটো কোভিড-19 ধৰা পৰিছে তাৰ ফলত তিনিচুকীয়া স্বাস্থ্য কেন্দ্ৰত হাহাকাৰ সৃষ্টি হৈছিল আৰু প্ৰতিদিনে এনে ধৰণৰ ঘটনা সংঘটিত হৈ আছে জয়ন্ত আৰু এই মুহূৰ্তত যেটো তিনিচুকীয়া যেটো 352 গৰাকী ইতিমধ্যে আক্ৰান্ত হৈছে আৰু প্ৰতিদিনে যেটো 1000 টেষ্ট কৰোৱা হৈছে দিনে দিনে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে কিন্তু ইয়াৰ পিছত আৰু স্বাস্থ্য বিভাগে যদিও ভ্যাকচিনৰ নাটনি হোৱাটো আমি তিনিচুকীয়া জিলাত পাইছো কিন্তু কিছুদিন পূৰ্বে ভ্যাকচিনৰ নাটনি হৈছে আৰু বৰ্তমান 1000 ভ্যাকচিন আহি পাইছে আৰু সেই ভ্যাকচিন শেষ হোৱাৰ লগে লগে আকৌ নাটনি হ'ব সেয়া এটা বৰ্তমান স্বাস্থ্য বিভাগৰ যি দিশ এটা তেওঁলোকে বৰ্তমান যদিও চৰকাৰক কেন্দ্ৰীয় চৰকাৰক তেওঁলোকে অনুৰোধ জনাইছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ হোৱা নাই তিনিচুকীয়া জিলাত পৰৱৰ্তী অংশত তেওঁলোকে কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়াই লক্ষণীয় হ'ব জয়ন্ত হয় ধন্যবাদ উপাসনা 48 ঘণ্টা উকলি যোৱাৰ পিছতো কোনো এটা বিদ্ৰোহী সশস্ত্ৰ সংগঠনে দায়িত্ব স্বীকাৰ নকৰিলে তিনি অপহৃত নিৰপৰাধী যুৱকৰ এই অপহৰণ কাণ্ডৰ লগত জড়িত সন্দেহত আৰক্ষী প্ৰশাসনে 9জন লোকক ইতিমধ্যে আটক কৰিছে যদিও কোনো তথ্য লাভ কৰা নাই শিৱসাগৰ আৰক্ষীয়ে ডিমৌৰ নিতাই পুখুৰীৰ সমীপৰ ডিব্ৰুগড় জিলাৰ খুৱাং থানাৰ অন্তৰ্গত সৰুৱালী গাঁৱৰ মোহিনী মোহন গগৈৰ বাসগৃহত উপস্থিত হয় ডিমৌৰ বিভিন্ন জাতীয় সংগঠনৰ নেতা 48 ঘণ্টা উকলি যোৱাৰ পিছতো এই মুহূৰ্তলৈকে কোনো ধৰণৰ সংসূত্ৰ লাভ কৰিব পৰা হোৱা নাই তিনি অপহৃত ONGCৰ তিনি অভিযন্তাৰ কোনো ধৰণৰ তথ্য এই মুহূৰ্তলৈকে পৰিয়াল কিংবা আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই এই অপহৰণ কাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে 9জন লোকক ইতিমধ্যে আটক কৰিছে কিন্তু এতিয়াও কোনো ধৰণৰ তথ্য লাভ কৰা নাই শিৱসাগৰ আৰক্ষীয়ে ডিমৌৰ নিতাই পুখুৰীৰ সমীপৰ ডিব্ৰুগড় জিলাৰ খুৱাং থানাৰ অন্তৰ্গত সৰুৱালী গাঁৱৰ মোহিনী মোহন গগৈৰ বাসগৃহত উপস্থিত হয় ডিমৌৰ বিভিন্ন জাতীয় সংগঠনৰ নেতা ONGCৰ GGS 8ৰ সমীপৰ ৱৰ্ক অভাৰ গ্ৰীডত কৰ্মৰত অৱস্থাত থকা তিনি কৰ্মচাৰীক অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে অপহৰণ কৰি লৈ যায় চিনেমাৰ কায়দাৰে বন্দুকধাৰী দুৰ্বৃত্তই ONGCৰ এম্বুলেন্সত অপহৰণ কৰি লৈ যায় তিনিজন কৰ্মচাৰীক ঋতুল শইকীয়া অলকেশ শইকীয়া আৰু মোহিনী মোহন গগৈ এই মুহূৰ্তলৈকে কোনো ধৰণৰ সন্ধান সংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই বিভিন্ন জাতীয় সংগঠনৰ নেতা উপস্থিত হৈছে ভুক্তভোগী পৰিয়ালৰ কাষত আৰু বিনা চৰ্তে অপহৰণকাৰীক মুকলি কৰি দিবলৈ আহ্বান জনাইছে এই অপহৰণ কাণ্ডৰ লগত আলফা স্বাধীন আৰু NSCNকে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে যদিও এই মুহূৰ্তলৈকে কোনো এটা সংগঠনে অপহৰণৰ কথা স্বীকাৰ কৰা নাই আৰু যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিষয় বৰ্তমান ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে আমাৰ সাংবাদিক কৃষ্ণজ্যোতি ৰায়ডঙিয়াৰ সৈতে আমি সংযুক্ত হৈছো এই মুহূৰ্তত কৃষ্ণজ্যোতি কি তথ্য আছে এই মুহূৰ্তত আপোনাৰ হাতত যেহেতু আৰক্ষী 48 ঘণ্টা উকলি যোৱাৰ পিছতো ব্যৰ্থ অপহৃতৰ সন্ধান লাভ কৰাত হয় আচলতে ক'ব লাগিব যে 48 ঘণ্টা উকলি যোৱাৰ পিছতো আচলতে লাকুৱা শিৱসাগৰ জিলাৰ লাকুৱা 8 নং GGSৰ পৰা তিনিজন ONGC কৰ্মচাৰীক কোনো সশস্ত্ৰ সংগঠনে তেওঁলোকক অপহৰণ কৰিছিল আৰু তাৰপিছতে কিন্তু আজি তাৰিখলৈকে তেওঁলোকক কোনো ধৰণৰ এটা সংগঠনে তেওঁলোকক স্বীকাৰ নকৰিলে যে তেওঁলোকক অপহৰণ কৰিছে যাৰ কাৰণে আজি শোকত ভাগি পৰিছে এই তিনিজনৰ পৰিয়ালৰ লোকসকলে আৰু মই আচলতে আজি জানিব বিচাৰিছিলো যে আমাৰ মোহিনী মোহন গগৈৰ ঘৰত বৰ্তমান আমি আহি পাইছো আমি মোহিনী মোহন গগৈৰ ঘৰৰ অৱস্থা অতিকৈ দুখজনক আচলতে ইয়াত ক'ব লাগিব সকলোৱে শোকত নিৰ্মমান হৈ পৰিছে তেওঁলোকৰ কাষত আহি বৰ্তমান ডিমৰ যি
স্থানীয় দল সংগঠনৰ লোক আছে তেওঁলোক আহি উপস্থিত হৈছে তেওঁলোক আচলতে সান্তনা দিবৰ কাৰণে আহি উপস্থিত হৈছেহি আৰু এটা কথা ক'ব লাগিব যি সংগঠনৰ লোকসকল আছে লোকসকলে আচলতে অসম চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক ধিক্কাৰ দিছে তেওঁলোকে যে 48 ঘণ্টাৰ পিছতো যে কোনো এটা কোনে আচলতে তেওঁলোকক অপহৰণ কৰিছে তেওঁলোকক কিন্তু আজি তাৰিখলৈকে তেওঁলোকে স্বীকাৰ কৰাব নোৱাৰিলে আৰু এটা কথা ক'ব লাগিব শিৱসাগৰ আৰক্ষীয়ে এই সন্দৰ্ভত সন্দেহত 9জন লোকক আটক কৰিছে যদিও কিন্তু তেওঁলোকৰ পৰা কোনো ধৰণৰ সম্ভেদ লাভ কৰিব পৰা হোৱা নাই নিশ্চয় এই মুহূৰ্তলৈকে আৰক্ষী আৰু কেনেকুৱা ধৰণৰ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে 9জনক আটক কৰাৰ পিছতো কোনো তথ্য লাভ কৰা নাই গতিকে তেনেস্থলত আৰক্ষী আৰু কিবা নতুন ক্লু লাভ কৰিছে নে নাই সমগ্ৰ অপহৰণ কাণ্ডৰ হয় আচলতে ক'ব লাগিব যি আৰক্ষী প্ৰশাসনৰ তেওঁ উচ্চপদস্থ আৰক্ষী বিষয়াসকল আছে তেওঁলোকে আচলতে এই সন্দৰ্ভত তেওঁলোকে বৰ্তমান যি তেওঁলোকৰ তেওঁলোকে তদন্ত চলাই আছে কিন্তু তথাপিও তেওঁলোকে কিন্তু পৰিয়ালৰ লোকসকলক আৰক্ষী প্ৰশাসন বা চৰকাৰে কিন্তু পৰিয়ালৰ লোকসকলক কোনো ধৰণৰ আশ্বাস দিব পৰা নাই যে আচলতে কোনটো সশস্ত্ৰ সংগঠনে তেওঁলোকক অপহৰণ কৰিছে নিশ্চয় ধন্যবাদ কৃষ্ণজ্যোতি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত আৰু আৰক্ষীয়ে কোনো ধৰণৰ আশ্বাস দিব পৰা নাই এই ভুক্তভোগী পৰিয়ালকেইটাক কোনে অপহৰণ কৰিছে কোনো সংগঠনে এই মুহূৰ্তত স্বীকাৰ কৰা নাই অপহৰণৰ কথা আনহাতে বিভিন্ন জাতীয় সংগঠনৰ নেতাই বিনা চৰ্তে মুকলি কৰি দিবলৈ আহ্বান জনাইছে অপহৰণকাৰী বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলা হৈছে যদিও কোনো ধৰণৰ ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী দ্য মৰ্নিং শ্ব'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটি বাণিজ্যিক বিৰতি মানে জানেনে মাইথন ষ্ট্ৰং মানে মাইথন নিৰ্মাণৰ